নমস্কাৰ ৰাইজৰ পৰুলিত মনৰ কথা আমাৰ যি আড্ডা সেই আড্ডালৈকে আমি আগবাঢ়িছোঁ আৰু আজিৰ আড্ডাত আছে অসমৰ এগৰাকী বিশিষ্ট কবি কমল কুমাৰ জৈন যাৰ ইতিমধ্যে 5খন অসমীয়া কাব্যগ্ৰন্থ প্ৰকাশ পাইছে আৰু এখন নেপালী ভাষাত কাব্যগ্ৰন্থ প্ৰকাশ পাইছে যাৰ কবিতাৰ উচ্চ প্ৰশংসা কৰিছে স্বয়ং ডক্টৰ হীৰেন গোহাঁই ছাৰ হোমেন বৰগোহাঁই ছাৰকে আদি কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি সমালোচকে আজি তেখেতৰ বিষয়ে আমি জানিবলৈ বিচাৰিছোঁ নলবাৰীৰ কিছু ইতিহাসৰ বিষয়ে জানিবলৈ বিচাৰিছোঁ লগতে তেখেতৰ আমি কবিতাও শুনিম কমলদা আমাৰ আড্ডাত আজি আপোনাক লগ পাই খুব ভাল লাগিল ময়ূৰৰ এই আড্ডাত আৰু আপোনাক যে পালোঁ ইমান ব্যস্ততাৰ মাজতো আজি আপুনি ময়ূৰত চাহ একাপ খাবলৈ আহিল কিছু কথা পাতিম আপোনাৰ লগত তাৰে ভিতৰত প্ৰথম আমি কবিতাৰ কথা নেপাতোঁ প্ৰথম অকমান পাতো যে আপুনি আমাৰ অসমীয়া মাৰোৱাৰী সম্প্ৰদায়ৰ এগৰাকী প্ৰতিনিধি কিন্তু আপুনি অসমীয়া ভাষী অসমীয়াতে পঢ়া শুনা কৰিছে আৰু আপোনাৰ অসমীয়া কাব্য জগতলৈ যি অৱদান যাক ডক্টৰ হীৰেন গোহাঁই ছাৰেও বৰ প্ৰশংসা কৰি গৈছে হোমেন বৰগোহাঁই ছাৰে প্ৰশংসা কৰিছে উপেন্দ্ৰনাথ শৰ্মা ছাৰে প্ৰশংসা কৰিছে অসমলৈকে কেনেকৈ আগমন আপোনালোকৰ আৰু কিমানমান চনত আপোনালোকৰ আগমন ঘটিছিল মই জনাত আমাৰ পৰিয়ালৰ মানে 1919 চনত অসমত মানে পদাৰ্পণ কৰিছিল আমাৰ দেউতা মানে খুব সাহসী আৰু খুব মানে কৰ্মজীৱী হেৰি আছিল আৰু তেওঁ মানে বহু দপদপে উন্নতিও কৰিছিল ইয়াত গতিকে ৰাজস্থানৰ পৰা আহিছিল আপোনাৰ দেউতা ৰাজস্থানৰ পৰা আহিছিল ৰাজস্থানৰ সেই গাঁওখনৰ নাম মনত আছেনে দেউতাৰ গাঁওখনৰ নাম মনত আছে মানে প্ৰচাৰ বুলি কয় PACHAR এনে ৰাজস্থান ডিষ্ট্ৰিক্ট চিকৰ এনেকৈ আছিল গতিকে আপোনাৰ দেউতাৰ নাম কি আছিল দেউতাৰ নাম মানে চটমল জৈন আছিল আৰু তেখেত এগৰাকী নলবাৰীৰ প্ৰতিষ্ঠিত ব্যৱসায়ী আছিল আৰু তেওঁৰ মানে কি হোলচেল ব্যৱসায় আছিল কি মনত পৰে কি তাতে মানে বিক্ৰী কৰিছিল আপোনালোকৰ দেউতাই মই নিজে দেখা নাই মোৰ মানে মাৰ মৃত্যু হোৱাৰ সময়তে মই মানে হেৰি পাইছিলোঁ তেওঁক তেতিয়া মানে যিসকল মুনিব আছিল তেওঁলোকক দেখিছিলোঁ যে মোৰ মানে আজিও এটা ঘটনাই মোক বাৰুকৈ দুখ দি যায় যে মোৰ মাতৃৰ মৃত্যু হৈছে মৃত্যু হোৱাৰ সময়ত মানে মোৰ দেউতাই ভাবিছে যে তেওঁ মানে মাতি আনি মোক মানে প্ৰণাম কৰিবলৈ দিছে মই মানে বস্তুটো মানে সেই সময়ত ধৰিব পৰা নাই অনুধাৱন কৰি যে মোৰ মাতৃৰ মৃত্যু হৈছে তেতিয়া তেওঁ মানে বহু মানুহ কৈছে নহয় মানে মানুহ নিব লাগে হেৰি মৰা হওক কিন্তু মানে দেউতাই কৈছে নাই ইয়াক মানে এই প্ৰণাম কৰাটো মই মানে বিচাৰিছোঁ গতিকে মোক মানে তেওঁ আহি কাণে মোক কি কৰিলে জানে যে তোক মানে বহুত মাৰ্বল দিম সেই সময়ত মাৰ্বলৰ প্ৰতি মোৰ আকৰ্ষণ তীব্ৰ আছিল মই মাৰ্বল দিম তোক সেই মাৰ্বলৰ লোভত মই মানে মাতৃক মানে প্ৰণাম কৰিছিলোঁ আৰু মানে যেতিয়া তেওঁ নিবা ধৰিলাক তেতিয়া মই ক'লোঁ যে তেওঁক ইংগিত দিলোঁ তেতিয়া তেওঁ মুনিব এজনক মাতি আনি মোক দোকানত লৈ গ'ল মই গুচি গ'লোঁ তেওঁলোকে লৈ গ'ল আৰু তেতিয়া বহু এটা মানে টিংগত ভৰ্তি কৰি আনি মোক মাৰ্বল দিছিল সেইটোৰ বিষয়ে মই এটা গল্প লিখিছিলোঁ কিন্তু মোৰ মোৰ মানে দুখৰ বিষয় আজি হয় বহুত কৰুণ কথা যে এটি শিশুৰ মাতৃ মৃত্যু হৈছিল আৰু শিশুটোৱে অনুধাৱন কৰিব পৰা নাছিল যে তেওঁৰ মাতৃ ঢুকাইছে আৰু যাৰ বাবে দেউতাকে তেওঁক মাৰ্বল দি ফুৰুকাব লগা হৈছিল যে তই মাতৃক শেষবাৰৰ বাবে এটা সেৱা কৰ তোক বহুত মাৰ্বল দিম সঁচাকৈ কৰুণ আৰু এটা শিশুৱে সঁচাকৈ মৃত্যুক ইমান গভীৰভাৱে শিশুকালত অনুধাৱন কৰিব নোৱাৰে কমলদা হেৰি আপোনাৰ ককাইদেউ ধৰমচান্দ জৈন আছিল তেখেতো এগৰাকী পণ্ডিত আছিল লেখক আছিল অধ্যাপক আছিল তেখেতসকলে যে ব্যৱসায় নকৰিলে আপোনালোকৰতো দেউতাৰ মানে কি গোটেই ব্যৱসায়ী বংশ আছিল তেওঁ একেবাৰে ব্যতিক্ৰম ধৰ্মী মানুহ আছিল তেওঁ ইমান সমাজপ্ৰিয় লোক আছিল যে মানে আচৰিত তেওঁৰ পৰাই আমি বিভিন্ন ধৰণৰ প্ৰেৰণা পালোঁ আমাৰ দেউতাৰ পৰাও বিভিন্ন ধৰণৰ প্ৰেৰণা পালোঁ গতিকে মানে প্ৰেৰণাদীপ্ত সমল আহৰণ কৰিব পাৰিছিলোঁ মই মানে আমাৰ ধৰমচান্দ জৈনৰ পৰাই আৰু তেওঁ মানে খুব ভাল পাইছিল এইবিলাকত লাগি থকাৰ কাৰণে বাকী বহু মানুহে বেয়াও পাই আছিল কিন্তু তেওঁ খুব ভাল পাইছিল যে মানে কি কৰিব জীৱনত এইটো পইচা মানে এইটো আৰু মানে কাম কৰিব পাৰিব নহয় বিশেষভাৱে কিন্তু মানে আমাৰ ধৰমদাই খুব আকৰ্ষিত আৰু আনন্দিত কৰি তুলিছিল মোক তেখেত মানে বিশেষ ব্যৱসায়ত মনোনিৱেশ নকৰিলাক ব্যৱসায় নকৰি তেওঁ মানে এনেধৰণৰ লাগিল আৰু তেওঁৰ মানে ৰাজনৈতিকভাৱেও তেওঁৰ সচেতনতা আছিল খুব একেবাৰে শান্তশিষ্ট আৰু খুব বিভিন্ন ধৰণৰ মানুহৰ সমাগম ঘটিছিল আমাৰ ঘৰত আৰু বিভিন্ন মানুহৰ যিকোনো সমস্যা হ'লেই মানে মানুহ আমাৰ ঘৰলৈ অহা দেখিছিলোঁ তাক লগ ধৰা দেখিছিলোঁ আমাৰ বিভিন্ন মানুহ আহে যিকোনো সমস্যা লৈ আহে আৰু তেওঁ মানে কেনেধৰণে সমাধান কৰিছিল মোৰ কাৰণে আজিও তেওঁ মানে বিস্ময়
তেওঁৰ সমাধান। ধৰমচান্দ জৈন ছাৰৰ কথা আমি আৰু বেছি বহলাই নলবাৰীবাসীক নিশ্চিতভাৱে ক'ব নালাগে, কাৰণ ধৰমচান্দ জৈন ছাৰৰ যি অৱদান, সামাজিক অৱদান, সাহিত্য অৱদান আমি সকলোৱে জানো। ছাৰে নিজৰ পিতৃ ইমান ডাঙৰ ব্যৱসায় হোৱাৰ পিছতো তেখেতে কিন্তু ব্যৱসায় নকৰি অধ্যয়ন আৰু শিক্ষকতাকে বৃত্তি হিচাপে ল'লে। এই ক্ষেত্ৰত নলবাৰীৰ মাৰোৱাৰীসকল সঁচাকৈ ব্যতিক্ৰম। তেওঁলোকে প্ৰায় 19 শতিকাত, আমি সিদিনা খেমকাদাৰ পৰা গম পাইছোঁ, 19 শতিকাৰ মাজভাগতে নলবাৰীলৈ আহিছিল আৰু তেওঁলোকৰ পঢ়া শুনা দেৱীৰাম গৰ্ডনতে হৈছিল। আপুনি ক'ত পঢ়া শুনা কৰিছিল? ময়ো দেৱীৰামতো পঢ়িছিলোঁ, টাউন MVতো পঢ়িছিলোঁ আৰু জ্ঞানপীঠ হাইস্কুলতো পঢ়িছিলোঁ। জ্ঞানপীঠৰ হাইস্কুলত তেতিয়া তাৰে পৰাই মানে মেট্ৰিক পাছ কৰিছিলোঁ। নলবাৰী কলেজতো পঢ়িছিলোঁ। এয়াই হৈছে আমাৰ নলবাৰীৰ মাৰোৱাৰী, যিয়ে অসমীয়া জনজীৱনত এনেদৰে জাহ গৈছে যে দেৱীৰামত পঢ়িছে, টাউন MVত পঢ়িছে, গৰ্ডনত পঢ়িছে, নলবাৰী কলেজত পঢ়িছে আৰু অসমীয়া মাধ্যমত পঢ়ি অসমীয়া ভাষা আৰু সাহিত্যলৈকে চিৰঞ্জীৱ জৈন ছাৰ, ধৰমচান্দ জৈন ছাৰ, ৰমেশ চন্দ্ৰ জৈন, কমল কুমাৰ জৈন, এনেকুৱা বহুত বিশিষ্ট ব্যক্তিয়ে, সুনীল কুমাৰ শৰ্মা, বহুত ব্যক্তিয়ে অৱদান আগবঢ়াই গৈছে আৰু অসমীয়া জনজীৱনত এনেদৰে জাহ গৈছে যে তেওঁলোকক এৰি আমিও থাকিব নোৱাৰোঁ, আমাক এৰি তেওঁলোকে থাকিব নোৱাৰে। আচ্ছা কমল দা, আপুনি আপোনাৰ সেই দেউতাৰ গাঁওখনলৈ ৰাজস্থানৰ কেতিয়াবা গৈ পাইছেনে বাৰু? নাই মই গৈ পোৱা নাই। মোৰ যোৱাৰ ইচ্ছা আছে চাবলৈ, কিন্তু যাই পোৱা নাই। তাতে যে আপোনাৰ দেউতাৰ ভাতৃ আছে বা যি বংশ কুটুম্ব আছে, সেইবিলাকৰ লগত কেতিয়াবা যোগাযোগ হয়নে বাৰু? ভাতৃ নাই এতিয়া তেওঁৰ মানে তেওঁলোকৰ মানে আমাৰ দাদাহঁত আছে আমাৰ, আৰু তেওঁলোকৰ ল'ৰা ছোৱালী এতিয়া তেওঁলোকৰ আছে। গতিকে এনেই মানে সম্পৰ্কটো একেবাৰে বিচ্ছিন্ন হৈ আছে বুলি ক'ব পাৰি। হয়, আমি আশা কৰোঁ কেতিয়াবা কমল কুমাৰ জৈন ডাঙৰীয়াই গৈ নিজৰ পিতৃৰ সেই গাঁওখন চাই আহিব, তেতিয়া আপোনাৰ সাহিত্য আৰু অভিজ্ঞতা আৰু অধিক সমৃদ্ধ হ'ব। আপোনাৰ দেউতা আচলতে আমি জনাত পলাই আহিছিল ঘৰৰ পৰা খুব সৰুতে, আৰু আহি প্ৰথম ক'লৈকে আহিছিল তেখেত? প্ৰথম মানে বিশ্বনাথ চাৰিআলিলৈ আহিছিল, আৰু বিশ্বনাথ চাৰিআলিত মানে তেওঁ মানে 1919 চনত বিশ্বনাথ চাৰিআলিলৈ অহা বুলি মই জানিব পাৰিছিলোঁ মই। তাৰপিছত 1939 চনত তেওঁ নলবাৰীলৈ আহিছে। তেখেতৰ দেউতাক, শ্ৰদ্ধেয় দেউতাকে বিশ্বনাথ চাৰিআলিলৈ আহি আনৰ দোকানত কাম কৰিছিল আৰু তাৰপিছত এদিন নিজৰ বুদ্ধিমত্তাৰে নলবাৰীত এক বিশাল ব্যৱসায় প্ৰতিষ্ঠান গঢ়ি তুলিছিল। আৰু তাত কি তেতিয়া খুব বিখ্যাত চিগাৰেট, বিড়ি এইবিলাক বিক্ৰী হৈছিল। এই মনত আছেনে যিবিলাক আজিকালি চিগাৰেট বিড়ি পোৱা নাযায়, সেই কোম্পানীবিলাকৰ নাম? এইবিলাকৰ নামেই শুনিছোঁ। নম্বৰ 10 কোম্পানীৰ আমাৰ এজেঞ্চি আছিল। নম্বৰ 10 চিগাৰেট খুব বেছিকৈ মানে খুব গোটেই হেৰিতে চলিছিল। আৰু আপোনাৰ পাহাৰী বিড়ি আছিল, এনেকৈ আৰু বিভিন্ন ঠাই হেৰিৰ মানে এজেঞ্চি আছিল, আৰু খুব ডাঙৰ ব্যৱসায় আছিল। আৰু মানে বহু মানুহ মানে কাম কাজ কৰিছিল, মুনিব হিচাপেও আছিল। এনেধৰণে আমি শুনিছোঁ। পাছৰ একেবাৰে শেষ বয়সত মানে মই 2-1জন মুনিবক দেখিছোঁ। যিয়ে নহওক, কমল দাই পঢ়া শুনা কৰি এখন সৰু দোকানেৰে জীৱিকা নিৰ্বাহ কৰি আছে, আৰু তেখেতৰো বৰ দোকান বা ব্যৱসায়ত মনোযোগ নাই। সেই দোকানখন হৈছে নলবাৰীৰ বৌদ্ধিক এক আড্ডাস্থলী কমল ষ্ট'ৰ, পুৰণা বাছ ষ্টেণ্ডৰ ওচৰত। আপোনাৰ দোকানত যোৱা 4টা দশকত কোন কোন ব্যক্তিয়ে আড্ডা মাৰিলে? কিন্তু বহু মানে একেবাৰে মানে দীনেশ গোস্বামী, তেওঁ মানে অসমৰ বিশিষ্ট কবি, তেওঁ মোক বহু অনুপ্ৰেৰণা আৰু প্ৰেৰণা দিছিল। আৰু বসন্ত কুমাৰ ভট্টাচাৰ্য ছাৰ, হৰিদত্ত শৰ্মা ছাৰ, হৰেণ শৰ্মা ছাৰ, শশী শৰ্মা ছাৰ, আৰু এনেকৈ বহুত আছে। এই মুহূৰ্তত নামবিলাক মনত পৰা নাই। মানুহৰ মানে এনেকৈ সমাগম হৈছিল যে মানে মই আহিলেও মানে খুব মানে ভাল লাগি গৈছিল। আৰু তেওঁলোকে মোৰ তাত আমি বহি আৰু তেওঁ লগালগি কৰি আমি চাহ পানী খাইছিলোঁ, কথা বতৰা পাতিছিলোঁ। এনেধৰণে প্ৰমোদ নাথ আহিছিল, ৰত্নেশ্বৰ মেধি ছাৰ আহিছিল, এনেকৈ বিভিন্ন মানুহৰ মানে সমাগম হৈছিল একেবাৰে। গতিকে কমলদাৰ কমল ষ্ট'ৰ নামৰ দোকানখন আচলতে নলবাৰীৰ বৌদ্ধিক আড্ডাৰ এটা স্থল আছিল আৰু আজিও আছে, য'ত আমিও যাওঁ। আৰু কমলদাৰ এটা কি খুব মৰমীয়াল মানুহ, গ'লেই চবকে বয়স যিমানেই নহওক সৰু ল'ৰাক দিয়াৰ নিচিনাকৈ চকলেট দুটা তেওঁ হাতত গুজি দিব। আৰু বিপুল কুমাৰ দত্ত আপোনাৰ খুব ভাল সংগী আছিল মৃত্যুৰ আগলৈকে। বিপুল কুমাৰ দত্ত আছিল, প্ৰণৱ বৰ্মনো আছিল, পংকজ গোবিন্দ মেধিও আছিল। এনেকৈ বহু মানে তেওঁলোকৰ সদায় প্ৰায়ে সমাগম ঘটিছিল। আৰু তেওঁলোক বিপুল দত্তই মানে বিশেষভাৱে মানে অনুপ্ৰাণিতও কৰিছিল মোক। আৰু তেওঁ মানে হেৰি কৰি, আৰু বিপুল কুমাৰ দত্তৰ মানে কথা ক'বলৈ গ'লে মানে খুব
আনন্দিত মানে খুব আন্তৰিকভাৱে মননশীলতাৰে তেওঁ কবিতা লিখিছিল। তেওঁ কৈছিল যে একাত্ম হ'লে কবিতা বৰ ভাল হয়, সাংগীতিক লয় থাকিলে ভাল হয়, এনেধৰণে বিভিন্ন সময়ত বিভিন্ন কথা কৈছিল। বিপুল কুমাৰ দত্তৰ পৰা আমি মানে বহু কথা জানিব পাৰিম। আৰু আপোনালোকক জনাবলৈ পাই ভাল পাইছোঁ যে বিপুল কুমাৰ দত্ত সোঁৱৰণী যে কাব্য বঁটা এইবাৰ কমল কুমাৰ জৈনে পাইছে, তাৰ বাবে আপোনাক অভিনন্দন জনাইছোঁ। এইবাৰ এটা বেলেগ কথালৈ আহোঁ। শ্যাম সুন্দৰ জালান বুলি ক'লে নলবাৰীৰ ব্যৱসায় আৰু সাংস্কৃতিক আৰু সাহিত্য জগতৰ এগৰাকী বিশিষ্ট ব্যক্তি, আৰু তেখেতৰ ঘৰলৈ ভূপেন হাজৰিকা প্ৰায়ে আহিছিল আৰু তেখেতৰ ঘৰত ভূপেন হাজৰিকাই বিশ্ৰাম লৈছিল। আপুনিতো ভূপেন হাজৰিকাক লগ পাইছিল তেতিয়া? তেতিয়া মানে শ্যাম সুন্দৰ জালানৰ যোগেদি এবাৰ ভূপেন হাজৰিকাক মানে তেওঁ মোক মুখামুখি কৰাইছিল আৰু প্ৰায় 3 ঘণ্টা সময় মানে তেওঁ তেওঁৰ ঘৰত আছিল, তাতে বহিছিল। তেওঁক মানে একেবাৰে ৰাজকীয় পৰিৱেশত মই মানে লগ পাইছিলোঁ একেবাৰে ভূপেন হাজৰিকা। তেওঁৰ মানে এই একেবাৰে তেওঁ খুব খোলা ভাৱেৰে একেবাৰে হেৰি কৰিছিল এইটো কথা যে খোৱা লোৱাও কৰিছিল তাতে। তেওঁ একেবাৰে খোৱা লোৱা কৰি তেওঁ মোক 1 গিলাচ হেৰি দিছিল, একেবাৰে বগা পানীৰ দৰে ফটকা। আৰু মই কৈছিলোঁ মইতো নাখাওঁ। নাই অলপ মাজে এইটো খোৱাটো একেবাৰে বেয়া নহয়, এইটো খোৱাচোন, মই তোমাক দিছোঁ। তেওঁ দিয়াৰ কাৰণে মই খালোঁ। আৰু তেওঁক মই সুধিছিলোঁ যে কবিতা কেনেকৈ লিখিব পাৰি ভালকৈ। তেওঁ কৈছে কবি আৰু কবিতা একাত্ম হৈ যাব লাগে। যদি কবি আৰু কবিতা যদি একাত্ম হৈ যায় তেতিয়াহে ভাল কবিতা লিখিব পাৰি। এনেকৈ বহু মানুহে কবিতা লিখে, কিন্তু তুমি পাৰিবা, মই তোমাক আশীৰ্বাদ দিছোঁ, এনেকৈ কৈছিল। আৰু তেওঁ মোক মানে অটোগ্ৰাফ কৰি দিছিল আৰু কিবাকিবি লিখি দিছিল। মোৰ মানে সংগ্ৰহ কৰাৰ প্ৰবৃত্তিটো নাই কাৰণে কিছুমান বস্তু বহু বস্তু হেৰাই গৈছে মোৰ। যিয়ে নহওক আপুনি সৌভাগ্যৱান যে সুধাকণ্ঠ ভূপেন হাজৰিকাক আপুনি শ্যাম সুন্দৰ জালানদেৱৰ জৰিয়তে লগ পাইছিল। এতিয়া সমগ্ৰ পৃথিৱীতে যুদ্ধময় পৰিৱেশ, ইৰাণ, ইজৰাইল, হামাছ, পেলেষ্টাইন, ইউক্ৰেইন, চাৰিওফালে যুদ্ধময় পৰিৱেশ। সেই যুদ্ধময় পৰিৱেশত আপোনাৰ এটা কবিতা আছে, সীমা মানেই ঘৃণা। সেই কবিতাটো আপুনি শুনাব নেকি এবাৰ ৰাইজক? নিশ্চয় নিশ্চয়। কবিতাটো মানে মই যলৈকে যাওঁ বিভিন্ন কবি সন্মিলনত বা হেৰিত, তেওঁলোকে প্ৰায়ে মোক কয় যে এই কবিতাটো আপোনাৰ এইটো কবিতা পঢ়কচোন। মই বেলেগ কবিতা পঢ়িলোঁ, এইটো কবিতা পঢ়িবলৈ কয়। কবিতাৰ শিৰোনাম মাটিৰ মিতিৰালি। গছে ক'লে গছক, গছে ক'লে গছক, কি ক'লে? মাটিৰ সতে মিতিৰালি পাতি, কিয়নো নোৱাৰোঁ ল'ব সংবিধান বুকুত তুলি। আহা আৰু ভুল নকৰোঁ, যুঁজৰ সৈনিকলৈ পৰিণত নকৰোঁ নিজক। থান বান হৈ পৰিব নিমিষতে কেতিয়াবা গাঁও, দেশ আৰু মানুহৰ সীমা। সীমা মানেইতো ঘৃণা, সীমা মানেইতো ঘৃণা, ঘৃণা মানেইতো প্ৰেমৰ সমাধি। কৰোঁ আহা প্ৰতিপালন নিজকেই আজি। গাঁও বুলি নাথাকক গাঁও, দেশ বুলি দেশ, উৰি থাকক চৰাইৰ দৰে নীল গগনৰ প্ৰেমৰ পতাকা। কোনেও নেদেখাকৈ হাতে হাতে, গছে ক'লে গছক, কি ক'লে? বাহ, সঁচাকৈ এটা আন্তৰ্জাতিক মানৰ কবিতা। আৰু এই যুদ্ধময় পৰিৱেশত এই কবিতাটোৱে আমাক বহুত কথাই কৈ যায়। লগতে কৈ যায় সমাজবাদ সৰ্বহাৰাৰ যে এখন পৃথিৱী, গাঁও নাথাকিব, আমাৰ ৰাষ্ট্ৰবিলাক নাথাকিব, এখন সৰ্বহাৰাৰ পৃথিৱী, তেনেকুৱা বহুত কথা কৈ যায়। আৰু আপুনি যিহেতু সখী শৰ্মা ছাৰ বা ৰত্নেশ্বৰ মেধি ছাৰৰ নিচিনা কমিউনিষ্ট লেখকক আপুনি সান্নিধ্য পাইছিল, সেই আদৰ্শই আপোনাক আকৰ্ষণ কৰিছিলনে? নাই, আকৰ্ষণ কৰিছিল। মই মানে শ্ৰেণী বিভাজন বা এই বিভাজনমুখী চিন্তা চৰ্চাৰ পৰা মই আঁতৰি আহিব পাৰিছিলোঁ তেওঁলোকৰ পৰা। তেওঁলোকে মোক খুব প্ৰমোদ নাথকো মই এই ক্ষেত্ৰত মানে নাম এটা উল্লেখ কৰাটো জৰুৰী বুলি ভাবিছোঁ। তেওঁ মোক মানে খুব মানে মিটিং পাতি মানে লৈ গৈছিল মোক লগত। আৰু গতিকে ৰত্নেশ্বৰ মেধি ছাৰকো পাইছিলোঁ, ঘৰুৱা পৰিৱেশত পাইছিলোঁ খুব আন্তৰিকভাৱে। তেওঁলোকক ঘৰুৱা পৰিৱেশত, শশী শৰ্মা ছাৰক খুব ঘৰুৱাভাৱে আন্তৰিকভাৱে পাইছিলোঁ। আৰু গতিকে তেওঁলোকে মোক বিভিন্ন ধৰণে মানে অনুপ্ৰেৰিত কৰিছিল। তাৰ ফলশ্ৰুতিৰ কাৰণে মই বিভিন্ন ধৰণে মই মানে আগুৱাই যাবলৈ সক্ষম হৈছিলোঁ বুলি অনুভৱ কৰোঁ। আৰু এটা কথা মই আপোনাক সুধিব বিচাৰিছোঁ যে হীৰেণ গোহাঁই ছাৰৰ নিচিনা ব্যক্তিয়েও আপোনাৰ কাব্যগ্ৰন্থত আকথা লিখিছিল, যিটো প্ৰায় এটা খুব গৌৰৱৰ কথা। তেখেতে কি লিখিছিল? কমল কুমাৰ জৈন এজন উদীয়মান কবি, তেওঁৰ সম্পৰ্কীয় ককায়েক চিৰঞ্জীৱ জৈনে ইতিমধ্যে নতুন অসমীয়া কবিতাৰ ক্ষেত্ৰত এখন আসন অধিকাৰ কৰি লৈছে। কমল কুমাৰো প্ৰতিশ্ৰুতি সম্পন্ন কবি, বৰ দীঘলীয়াকৈ লিখিছে, গোটেইখিনি মই নামাতো। এইটো আপোনাৰ কাৰণে এটা বহুত ডাঙৰ সৌভাগ্য নহয়নে? হীৰেণ গোহাঁই ছাৰে আপোনাৰ আলোড়িত অভিস্পা কাব্যগ্ৰন্থত এই আকথা লিখিছিল।
হয় হয় মানে হীৰেণ গোহাঁই ছাৰে লিখাৰ কাৰণে মানে এইটো আচলতে মই মানে তেতিয়া মানে হীৰেণ গোহাঁই ছাৰৰ মুখামুখি হোৱা নাছিলোঁ মোক মানে আমাৰ জাৰ্নাল এম্পৰি আমাৰ সুৰেন চন্দ্ৰ বৈশ্যই সুৰেন্দ্ৰ চন্দ্ৰ বৈশ্যই মানে কৈছিল যে তুমি কেইটামান কবিতা মোক দি দিয়া মই মানে গোহাঁই ছাৰক দেখুৱাম তেওঁ যদি কয় যে ছপা কৰিব পৰা ধৰণৰ হৈছে তেতিয়া মই মানে এইটো তোমাৰ এই কিতাপ এখন উলিয়াই দিম তেতিয়া মই তেওঁক সংকলিত কৰি দিছিলোঁ আৰু তেওঁ মানে হীৰেণ গোহাঁই ছাৰৰ তালৈ গৈছিল তেওঁ কৈছে চিৰঞ্জীৱ জৈনৰ সম্পৰ্কীয় ককায়েক হয় ছাৰ এওঁ মানে কবিতা লিখে মাজে মাজে ছপা মেলা হৈ আছে আপুনি অলপ চাই দিলে ভাল হয় আপুনি তেওঁ ভাবিছিল যে পাতনি লিখিবলৈ কৈছে নেকি এনেকৈ ভাবিছিল আৰু তেওঁ বৈঠকতে মানে এটা পাতনি তেওঁ লিখিছিল আৰু কৈছিল যে নহয় নাই ছপা মেলা কৰা একেবাৰে বৰ ভাল আৰু এই মানুহজন এই ল'ৰাজনৰ উন্নতি হ'ব তেওঁক কোৱা কথাটো কৈছে তেওঁ সুৰেণ বৈশ্যই কৈছে ভূপেন হাজৰিকা শশী শৰ্মা ছাৰ বসন্ত কুমাৰ ভট্টাচাৰ্য ছাৰ তাৰ পৰা হোমেন বৰগোহাঁই ছাৰেও আপোনাৰ কাব্যগ্ৰন্থত আগকথা লিখিছিল কমল কুমাৰ জৈনৰ কিতাপ আলোড়িত অভিস্পা এইটোৱে প্ৰমাণ কৰে যে তেওঁৰ কবিতাই বহুতো মানুহৰ অন্তৰ স্পৰ্শ কৰিছে কবিতা এনে এটা মাধ্যম যিটো বিভিন্ন উদ্দেশ্যত বিভিন্ন প্ৰকাৰে ব্যৱহাৰ কৰিব পাৰি এনেদৰে হোমেন বৰগোহাঁই ছাৰেও বৰ ধুনীয়াকৈ আপোনাৰ কাব্যগ্ৰন্থত লিখিছিল আগকথা বৰগোহাঁই ছাৰৰ লগত কেনেকুৱাকৈ আপোনাৰ যোগাযোগ হৈছিল হোমেন বৰগোহাঁই ছাৰৰ সভা সমিতিত তেওঁ মানে আহোঁতে মই মানে তেওঁলোকৰ মুখামুখি হৈছিলোঁ আৰু তেওঁৰ কাৰ্যালয়ত লগ পাইছিলোঁ তেখেতে মই দ্বিতীয় সংস্কৰণ এখন উলিয়াব ছাৰ আপুনি অলপ লিখি দিয়ক তেওঁ কৈছে মোৰ অলপ এই মানে কঁকালৰ বিষ খুব মই অলপ পলমকৈ লিখি দিলে হ'বতো তোমাক মই দিম মই নালগে ছাৰ পলমকৈ হ'লে নালগে মোক মানে অলপতে লাগে 2-3 দিনৰ ভিতৰত তেতিয়া আচ্ছা হ'ব দিয়া তেতিয়া তেওঁ মানে লৈছিল আৰু তাক মই মানে তেওঁ কৈছিল মই কিশোৰ জৈনৰ হাতত দি দিম তুমি আৰু আহিবা নালগে তেওঁ মানে এনেকৈ কৈছিল আৰু কিশোৰ জৈনৰ হাতত তেওঁ মানে লিখি পেলাই তেওঁ দি দিছিল যে তোমাক তেওঁ নলবাৰীত দিব এনেকৈ মই আপোনাৰ দাবী মানি পেলাই হোমেন বৰগোহাঁই ছাৰে 2-3 দিনৰ ভিতৰতে আগকথাটো লিখি আৰু কিশোৰ কুমাৰ জৈনৰ হাতত দি পঠাইছে বৰগোহাঁই ছাৰৰো নতুনৰ প্ৰতি যিটো মৰম বা আশীৰ্বাদ সেইটো কিন্তু এটা মনত ৰাখিবলগীয়া কথা কমলদা আমি আকৌ এটা কবিতাৰ মাজলৈ যাওঁ এটা কবিতা শুনো আপোনাৰ আলোড়িত অভিস্পা কিতাপখনৰ পৰাই শুনো কাৰণ সেইখন এখন অসমীয়া কাব্য জগতৰ অন্যতম শ্ৰেষ্ঠ কাব্যগ্ৰন্থ বুলি বহুতে আমি সমালোচনা কৰা দেখিছোঁ সমালোচকসকলৰ কলমত কমল কুমাৰ জৈনৰ ইতিমধ্যে যি 5খন কিতাপ প্ৰকাশ পাইছে আলোড়িত অভিস্পা গৰখীয়া প্ৰতিতি মাটিৰ মিতিৰালি ৰ'দৰ পতাকা আৰু এখন কি আছিল কমলদা মাটিৰ মিতিৰালি ৰ'দৰ পতাকা গৰখীয়া প্ৰতিতি আৰু আলোড়িত অভিস্পা আৰু কম্পিত বাঞ্ছা আৰু এনেকৈ নেপালী ভাষালৈ এখন অনুবাদ হৈছিল গ্ৰন্থ আপোনাৰ আৰু তেওঁলোকে নেপালী কবিসকল নেপালী ভাষা নেপালী সাহিত্য সভাই এখন উন্মোচন কৰিছিল ঠিক আছে এটা কমলদা আপোনাৰ আমি কবিতাৰ মাজলৈ যাওঁ এটা কবিতা শুনিম এই কবিতাটো মই পাঠশালা সাহিত্য সভাত পঢ়িছিলোঁ সেইকাৰণে আপোনাক পঢ়ি দিওঁ যে কবিতাৰ শিৰোনাম দেশ আৰু দেশৰ বাবে নিজান চেলৰ অন্ধকাৰ শুই পৰিছিল মোৰ হৃদয় পাতি নিজম নীৰৱতাই ভাঙি দিব নোৱাৰে অপৰূপ নদীৰ বিক্ষুণ্ণতা ভৰা বাংময় স্তব্ধতা চকুৰ পিছত চকুত অনন্তকালৰ নীলিম ৰ'দৰ সোণালী অনুভৱ প্ৰতিটিৰ মাজত সোণোৱালী সপোন প্ৰশ্নমুখৰ চাৱনি তোমাৰ নিনাদিত হৈ ৰুদ্ধ কণ্ঠত তেজৰ নদীত গুজৰি গুমৰি যায় বাৰে বাৰে ৰঙা ডাৱৰৰ শুকুলা টুকুৰা কুলু কুলু ধাৰত পাৰাপাৰ এবুকু প্ৰেম প্ৰথিত কৰা চেতনাত আমাৰ দেশ আৰু দেশৰ বাবে স্মৃতিৰ দাপনত প্ৰতিফলিত বাৰুকৈয়ে ইখত আৰক্ত হাঁহি অবাক চাৱনি নিমগ্ন নিপীড়িত সত্তাত বৈ যায় অনাদৃত নদীৰ ফল্গু প্ৰবাহ চেতনাত বাৰে বাৰে আন্দোলিত হয় অশ্ৰুসিক্ত এজাক ৰ'দ মাটিৰ গভীৰত ৰাজহাড়বোৰ জিকাৰ খাই উঠে চৌদিশে মোৰ বসন্তৰ ফুলনিত উদ্ভাসিত আজি আলফুলীয়া অনেক ৰঙৰ ফুল দেশ আৰু দেশৰ বাবে ইয়াত মাটিৰ গভীৰত ৰাজহাড়বোৰ জিকাৰ খাই উঠে চৌদিশে মোৰ এই পংক্তিটো হীৰেণ গোহাঁই ছাৰে খুব মানে কৈছিল এইটো পংক্তি তেওঁৰ খুব ভাল লগা বুলি তেওঁ মোক মানে জানিবলৈ দিছিল তাতে বৈঠকত সঁচাকৈ বৰ ধুনীয়া কবিতা আৰু আপোনাৰ কবিতাৰ এটা মূল বৈশিষ্ট্য হ'ল আপুনি খুব মিতব্যয়ী শব্দৰ ব্যৱহাৰত খুব মিতব্যয়ী আপুনি মনলৈ যি আহে তাকে লিখি নিদিয়ে তাক সুন্দৰভাৱে নিৰ্মাণ কৰে যিটো আধুনিক কবিতাৰ এটা অন্যতম চৰ্ত আৰু সেইকাৰণে আপোনাৰ কবিতাবিলাকে আচলতে হৃদয়ৰ লগতে মগজুটো খুন্দিয়াই যায় চিৰঞ্জীৱ জৈন ছাৰ অসমীয়া কাব্য জগতৰ এক উল্লেখযোগ্য নক্ষত্ৰ তেখেতৰ লগত কি সম্পৰ্ক আপোনাৰ
তেখেত মানে মোৰ মানে তেখেতৰ মা মোৰ মানে পেহী গতিকে চিৰঞ্জীৱ জৈনৰ মানে খুব অনুপ্ৰেৰণা আছে তেওঁ খুব ভাল পায় মোৰ মানে তেওঁ মানে কবিতা পঢ়ি মানে ভাল লাগিলে তেওঁ মানে প্ৰায়ে জনায় মোক যে কেনে আৰু তেওঁ চিৰঞ্জীৱ জৈনৰ লগত মানে প্ৰায়ে মানে কথোপকথনো হৈ থাকে তেওঁ মানে খুব আনন্দিত হোৱা মানুহ আৰু মোৰ লগত আপোনাৰ পেহীৰ বিয়াৰ ক্ষেত্ৰত তেতিয়াতো আপোনাৰ পেহী ৰাজস্থানত আছিল চিৰঞ্জীৱ জৈন ছাৰৰ যেতিয়া দেউতাকলৈ বিয়া হ'ল সেই অকণমান সেই কাহিনীটো কওকচোন নহয় মই মানে এইটো স্মৃতিৰ পৰাই কম মই মানে নিজে হেৰি নহয় নিজে জনা যে তেতিয়া মানে তেওঁৰ মানে তেওঁৰ নাম গটকি দেৱী জৈন আছিল তেওঁ মানে খুব ইমান মানে এনেকুৱা মহিলাও মই দেখা নাই খুব শান্তপ্ৰিয় খুব আৰু প্ৰেৰণাদায়ী মানে মহিলা আছিল তেওঁ গতিকে তেওঁ মানে এই বিয়াৰ সময়ত মই মানে আমাৰ দেউতাহঁতে কোৱা কথাবিলাক যে বিয়াৰ সময়ত তেওঁলৈ 2000 টকা ইয়াৰ পৰা পঠিয়াই দিয়া হৈছিল আৰু সেই সময়ত মানে ইমান সুন্দৰভাৱে বিয়া হৈছিল যে তাত মানে সেই গোটেই গাঁৱৰ মানুহে মানে বহু বছৰলৈ মনত ৰাখিছিল এই কথাটো ইমান ডাঙৰ বিয়া হৈছিল সেই সময়ত 2000 টকাটো বহুত মূল্য আছিল আজিৰ লগত যদি আমি ভাবি চাওঁ গতিকে নিশ্চিতভাৱে আপোনাৰ দেউতাই এখন ভনীয়েকৰ ডাঙৰ বিয়া পাতি দি পেলাই আমাক এটা কথা কৈছোঁ যে আপোনাৰ পেহী অসমলৈ বিয়া হৈ অহাৰ কাৰণেহে আমি চিৰঞ্জীৱ জৈন ছাৰৰ নিচিনা এগৰাকী কবিক অসমে পালোঁ কমলদা আৰু বেছি দীঘলীয়া নকৰোঁ আৰু কিবা আপুনি নলবাৰী সমাজ জীৱনৰ বিষয়ে কিবা কথা আপোনাৰ ক'বলগীয়া আছে নেকি বাৰু অসম আন্দোলন দেখিলে আলফাৰ সংগ্ৰাম দেখিলে এনেকুৱা কথাবিলাকে আপোনাকতো খুব দুখো দিছিল কষ্টও দিছিল মই বিভিন্নজনক লগ পাইছোঁ বিভিন্ন ধৰণে আলফাৰ বিভিন্ন নেতাক লগ পাইছোঁ তাৰপিছত এই ছাত্ৰ সন্থাসকলক মই কিন্তু খুব একাত্ম হৈ যোৱা নাই কাৰোৰ লগত যেনেকৈ আপোনাক মই এটা উদাহৰণ হিচাপে কওঁ যে মানে কাবেৰী কছাৰী এখন হেৰি লিখিছে আত্মজীৱনী তাত তেওঁ মানে হেৰি কৰিছে যে মই যেতিয়াই মানে কমল কুমাৰ জৈনে আমাক মানে আলফাত যাবলৈ মানে সদায় বাধা প্ৰদান কৰিছিল গতিকে এই কথাটো মানে নিলিখিলে মোৰ ভুল হ'ব বুলি তেওঁ মানে তেওঁৰ হেৰিত আছে লিখা আৰু আমাৰ মিটিঙা দৈমাৰীও কৈছিল যে যেতিয়াই মানে আলফাৰ বিৰোধী কিবা আলফাৰ বিষয়ে কিবা জানিব লগা মানে শুনিব লগা হয় তেতিয়া মই মানে তেওঁৰ দোকানলৈ গৈছিলোঁ তেওঁ মোক নাজানে তেতিয়া বোলে মই মানে হেৰি মিটিঙা দৈমাৰী বুলি গতিকে মই মানে এনেই কথাটো উলিয়াওঁ যে এই আলফা মানে তেতিয়া মানে মই তেওঁ কথাটো উলিয়ালে আৰু তেওঁ মানে ভাল ধৰণে কৈ থাকে গতিকে আমি মানে তেওঁৰ তাত গৈছিলোঁ এনেকৈ শুনিছিলোঁ এনেদৰে বিভিন্ন হেৰিত লগালগি হৈছিলোঁ কিন্তু মই যিবিলাক হেৰি মোৰ মানে ভাল লগা নাছিল তেতিয়া মই তেনেধৰণে আজিও মোৰ যিবিলাক ভাল লগা নাই সেইবিলাকক মই তেনেধৰণে হেৰি কৰি তেনেধৰণে প্ৰস্তুত কৰোঁ মই মানে একেবাৰে তেওঁলোকৰ লগত হেৰি হৈ নাযাওঁ আজিও বহুত কথা জানিলোঁ কমলদা আকৌ এটা কবিতা শুনো আপোনাৰ কমল কুমাৰ জৈন এনেকুৱা এগৰাকী ব্যক্তি খুব সহজ সৰল ব্যক্তি খুব নিমাখিত ব্যক্তি আৰু তেখেতেও যদিও বিশাল এক ব্যৱসায়ী পৰিয়ালৰ পৰা আহিছিল জীৱনত কিন্তু তেখেতেও ব্যৱসায়ত খুব উন্নতি কৰিব নোৱাৰিলে সাহিত্য সাধনাতে লাগি থাকিল মই কমলদাৰ আকৌ এটা কবিতা শুনিবলৈ বিচাৰিছোঁ কবিতাটো উলিয়াব ৰ'ব মোৰ আমাৰ মানে দৰ্শনা আমাৰ ছোৱালীজনী আছিল তাইৰ নামতো মানে তাইৰ নামত উৎসৰ্গিত এটা কবিতা তাইৰ পৰা মই বিভিন্ন মানে তাই মোক বিভিন্ন ধৰণে প্ৰেৰণা মানে দান কৰিছিল তাইৰ মানে বিয়া হৈছে অলপতে আৰু এজনীয়ে মোৰ ছোৱালী গতিকে মই তাইৰ নামত উৎসৰ্গিত কবিতাটো এবাৰ পঢ়ি দিব বিচাৰিছোঁ বিচাৰি পোৱা নাই মই এইটো বেলেগ কবিতা পঢ়োঁ আচ্ছা আপোনাৰ মানে আমাৰ ছোৱালীজনীৰ মানে তেতিয়া এই মানে জন্মদিন তেতিয়া তাই বিচাৰিছিল যে অলপ মানে জন্মদিনত অলপ হেৰি জন্মদিনত অলপ মানে আগৰ মানে আমি যেনেকৈ পশ্চিমীয়া এই অৱস্থাত যেনেকৈ কেক কাটো হেৰি কৰোঁ তাই বিচাৰিছিল কিন্তু মই কৈছিলোঁ যে এইটো পইচা খৰচৰ কাৰণে মই কৈছিলোঁ আৰু তাই মানে এইটোত মানে অলপ দুখ পাইছিল যা হওক সেইটো মানে কেক মই অনা নাছিলোঁ কাটা নাছিলোঁ গতিকে দুখ পাইছিল কিন্তু দুখ পালেও মোৰ এটা কবিতা তেনেকৈ মানে তেনেকৈ নিৰ্মাণ হৈছিল বুলি মই অনুভৱ কৰোঁ কবিতাৰ শিৰোনাম বয়স যে দুহিতা দৰ্শনা জন্মদিন এবাৰেই আহে দুহিতা দৰ্শনা জন্মদিন এবাৰেই আহে নাহে আৰু দুনাই এখুজি দুখুজিকৈ বয়স আহে নেওতাৰ ইঘৰৰ পৰা সিঘৰলৈ কোনেনো কৰে আমাৰ বাহিৰে
গণনা তাক নগণাই ভাল। জীৱনৰ বিস্ময় নাই পাৰাপাৰ, হালি জালি থকা পখিলাৰ দৰে, ফুলৰ দৰে, ফলৰ দৰে হিয়া ভৰাই নিজকে জগাই। জানি লোৱা ভাল জন্মদিন এখুজি দুখুজিকৈ আহে নেওতাৰ ইঘৰৰ পৰা সিঘৰলৈ, নগণাই ভাল। গতিকে মানে ছোৱালীজনী পাছত এই কবিতাটো লিখি মানে বহু প্ৰান্তিকত ছপা হৈছিল। গৰিয়সীতো মোৰ ভালেখিনি কবিতা ছপা হৈছে ইয়াৰে। আৰু প্ৰান্তিকৰ পৰা বহু মানুহৰ চিঠি লিখিছিল যে, আৰু এজন মোৰ মানে যোৰহাটৰ পৰা এজনী আইতাই কৈছিল যে মোৰ এতিয়া 80 বছৰ বয়স, এই আপোনাৰ কবিতাটো পঢ়িলোঁ, কবিতাটো আগতে পালি মই আৰু বেছি আনন্দিত হ'লোঁ হয়, এনেকৈ কৈছিল। এতিয়াও ভাল লাগিল মোৰ কথাখিনি। তেনেকুৱা বহুত অভিজ্ঞতা কবি হিচাপে আপোনাৰ হৈছে, আমি জানি ভাল পালোঁ। আৰু কমল কুমাৰ জৈনে আৰু বেছি ভাল ভাল কবিতা লিখক, অসমীয়া কাব্য জগতক সমৃদ্ধ কৰক। আৰু কমল দা যিহেতু গোটেই জীৱন সাহিত্যৰ কাৰণে উৎসৰ্গা কৰিলে, কবিতাৰ কাৰণে উৎসৰ্গা কৰিলে, আৰু খুব বেছি আৰ্থিকভাৱেও তেখেত সচ্ছল নহয়। কাৰণ আপোনালোকে তেওঁলোকৰ দোকানখন দেখিলেই গম পাব যে সেইটো অকল সাহিত্য আৰু সংস্কৃতিৰ লগত জড়িত ব্যক্তিসকলৰ আড্ডা। তাত ব্যৱসায়িক মন কাণ অকণমান কমলদাৰো কম বা গুৰুত্ব কম। গতিকে কমলদাৰ নিচিনাকৈ অসমীয়া সাহিত্যত জান প্ৰাণ দিয়া এগৰাকী ব্যক্তিয়ে কিন্তু সাহিত্য পেঞ্চন পাব লাগে বুলি আমি চৰকাৰক অনুৰোধ কৰিছোঁ, যাতে কমলদাই অনাগত দিনবোৰ খুব সুকলমে চলিব পাৰে আৰ্থিক সচ্ছলতাৰ মাজেৰে বা আৰ্থিক অভাৱ নোহোৱাকৈ। কি কয় কমলদা? নাই মই আপোনালোকৰ অনুৰোধ হেৰি জনাইছোঁ। ঠিক আছে। কমলদা খুব নিমাখিত ব্যক্তি, সহজ সৰল ব্যক্তি আৰু লাজকুৰীয়াও। যিয়ে নহওক কমলদাৰ লগত আমি কবিতাৰ মাজেৰে আজি ৰাইজৰ পদূলিত মনৰ কথা সেই আড্ডা আমি কটালোঁ, খুব ভাল লাগিল। আৰু আশা কৰিছোঁ ভৱিষ্যতলৈও আপোনাৰ পৰা আৰু ভাল ভাল আমি কাব্য সৃষ্টি পাম আৰু কাব্যগ্ৰন্থও পাম। আৰু ইয়াকে কৈ আপোনাৰ আমি উজ্জ্বল ভৱিষ্যত কামনা কৰাৰ লগে লগে সুস্বাস্থ্য কামনা কৰিছোঁ আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। আজিলৈকে আড্ডা আৰু মানে হেৰি কবিয়ে মোৰ মানে আপোনাৰ দৰে জনপ্ৰিয় কবিয়ে মোৰ মানে এনেধৰণে আলোচনা প্ৰসংগত মানে মনোনীত কৰাৰ কাৰণে মই খুব আনন্দিত অনুভৱ কৰিছোঁ। মই নিজকে গৌৰৱান্বিত অনুভৱ কৰিছোঁ নিজক। তেনেহ'লে আমি আজিলৈকে আড্ডা সামৰিম আৰু পৰৱৰ্তী সময়ত আমাৰ মোৰলৈকে যিসকল বিশিষ্ট ব্যক্তি চাহ খাবলৈ বা ইয়াতে নৈশ আহাৰ কৰিবলৈ আহিব, তেওঁলোকৰ লগতো আমি এনেদৰে আড্ডা চলাই যাম। গতিকে আজিলৈকে সামৰি সকলোকে পুনৰ ধন্যবাদ জনাই সামৰিছোঁ।